সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীৰ পঢ়াৰ সম্পূৰ্ণ খৰচ মামাৰ লগত দেউতাক মাকে ল'ব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো, একদম ভাল হ'ব। আৰু ডেকা ল'ৰা যিবিলাক আছে নাৰায়ণৰ লগত লাগি আছে, উৎসাহত আছে, কি পাম হয়নে নহয়? CM ট্ৰিপলেৰ নাম শুনিছোনে? শুনিছোনে শুনা নাই? বৰক্ষেত্ৰী সমষ্টি চব আমাৰ কাৰ্যকৰ্তাসকলে যাতে পাব পাৰে, এইবাৰ মই 10,000 CM ট্ৰিপলে দিম। হ'ব? ভাল হ'ব? বঢ়িয়া মামা, ঠিক আছে। ভোটটো কিন্তু বঢ়িয়াকৈ দিব লাগিব। ভোটৰ বাকচত যিটো পদুমৰ চিন আছে তাতে ভোট দি কলা কৰি দিব লাগিব, জাপি দিব লাগিব। আৰু য'ত দিগন্ত বৰ্মন উঠিছে নেকি হাতত না, হাতৰ চিনটো নতুন বোৱাৰীৰ দৰে ৰাখি দিব লাগিব, পুনৰ চাব নালাগিব। মেচিনত হাতৰ চিনটোৰ ফালে চাবাই নালাগে, যেনেকে নতুন বোৱাৰী থাকে তেনেকে ধুনীয়াকৈ ৰাখি দিব। আৰু ঘৰৰ মানুহবোৰ নাৰায়ণ ডেকা পদুমত জাপি ভোট দিব লাগিব। হ'ব? সকলোৱে দিম। এবাৰ জিকিবনে নিজিকিব? এইবাৰ এটা কথা মনত ৰাখিব, বাকী যোনে দিয়ে দিব, কিন্তু আমি যদি গোটেইবিলাকে দিওঁ নাৰায়ণ ডেকা জিকি যাম। হয়নে নহয়? সেইকাৰণে এইবাৰ কোনো চিন্তা নকৰিব, দিম জিকিম নিজিকিম, হিন্দু মুছলমান বৰভাগৰ সকলোৱে মিলি এইবাৰ আপোনালোকে নাৰায়ণ ডেকাক ভোট দিয়ক। 100% নাৰায়ণ ডেকা জিকিব, 100%। যোৱা 5 বছৰ মই গমেই নাপালো দিগন্ত বৰ্মন যে MLA নামৰ কিবা এটা আছে, গমেই নাপালো। মানুহটো ভাল কিন্তু আৱাজে নকৰে, এছেম্বলিত কথা নামাতে, মাতিলে শব্দ হ'ব। গতিকে তেওঁ মুখেদি কথা নকয় যাতে শব্দ নহয়। বাপেকৰ উল্টা, মই বাপেকৰ লগতো কাম কৰিছিলো, বাপেকৰ পুৰা উল্টা, কথাও নকয় একো নকয়। বানপানী আহক, ৰাস্তা আছে নাই, অৰুণোদয় পাইছে নাই পোৱা, একো চিন্তা নাই, মনে মনে থাকিলে হ'ল। খালি মই মাজে মাজে সুধো দিগন্ত দা কিবা বেমাৰ নেকি? একো নকয় যে কথা বেমাৰটো হোৱা নাই, মই ঠিক আছো। মই বোলো ঠিক আছে যদি আমাৰ গাঁৱৰ কথাবিলাক নকয় কিয় কব নোখোজে। সেইকাৰণে এইবাৰ আমাক নাৰায়ণ নাথ MLA হিচাপে লাগিব, যাতে আমাৰ এই অঞ্চলৰ উন্নতি হ'ব পাৰে। হ'ব? বৰভাগৰ কেইটামান কথা মোক আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়াই দিছে। এটা কথা মই নতুনকৈ নকওঁ, উদ্যমিতা যোনে পোৱা নাই আৰু অৰুণোদয় যোনে পোৱা নাই সেইখিনি দিয়া গেৰেণ্টি মোৰ। হ'ব? সেইকাৰণে এইখিনি আপোনালোকে দুখ কৰি নাথাকিব, বুজি পালেনে? যোনে আগতে পোৱা নাছিল এইবাৰ পালে, যোনে এইবাৰ পোৱা নাই অহাবাৰ পাব। হ'ব? এতিয়া বৰভাগৰ 2 কোটি মুখৰ চুইচ গেটখন আমি নিৰ্মাণ কৰিব লাগে, হয়নে? যাতে আমাৰ বানপানীৰ পৰা আমি ৰক্ষা কৰিব পাৰো। 6 মাহৰ ভিতৰতে কাম আৰম্ভ হৈ যায়। হ'ব? তাৰপিছত বৰভাগত আমাক এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ লাগে, 6 মাহতে হৈ যাব। তাৰপিছত কমাৰকুছিৰ আৰক্ষীৰ চকী থানালৈ উন্নতি কৰিব লাগে, 2 মাহতে হৈ যাব। 2টা ব্লকত এটা 2টা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে, 1 বছৰত হৈ যাব। কাগজত একো
ক'ৰবাত লাগি এতিয়া আপোনালোকে মিলি ৰিচাৰ্চ কৰক নতুনকৈ কাৰণ এই জাগাখিনি সাধাৰণ জাগা নহয় এই জাগাৰ মাটিত বহুত শক্তি আছে ইয়াতে বহুত কাম হ'ব লাগিব আপোনালোকে নাৰায়ণ ডেকাক লগ কৰি কথা পাতি মোক কমচে কম 50টামান কাম দিয়ক কমচে কম 50টামান কাম দিয়ক হ'ব তেতিয়াহে আমাৰ অঞ্চলটো আগবাঢ়ি যাব নলবাৰী টিহু জালুকবাৰী ৰঙিয়া যি ধৰণে আগবাঢ়ি আছে সেই ধৰণে আমাৰ বৰক্ষেত্ৰী সমষ্টিও আগবাঢ়ি যাব লাগিব বৰভাগ আগবাঢ়ি যাব লাগিব হ'ব সকলোকে মই পুনৰ এবাৰ ধন্যবাদ জনালো কমলপুৰত মোৰ আৰু এখন মিটিং আছে কিন্তু আপোনালোকৰ উপস্থিতি দেখি মই আজিয়ে কৈ গলো বৰক্ষেত্ৰীৰ এইবাৰ পদুম ফুলিব ধন্যবাদ